আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন ইতিমধ্যে ঘোষণা কৰিছে যোৱাকালি কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন নটিফাই কৰিছে অসমতো আমি খুব সোনকালে দৰমহা আয়োগ গঠন কৰিম যাতে ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই আমি যাতে পে কমিশনৰ সুবিধা পাব পাৰো আমি ইতিমধ্যে মই মুখ্য সচিবক যোৱাকালিয়ে কৈছো যে আমাৰ প্ৰিপাৰেচন কৰিবৰ কাৰণে মই কৰ্মচাৰীসকলকো অনুৰোধ কৰিম এছিএছৰ ইয়াত এছ'চিয়েশ্যন আছে শিক্ষকৰো আছে কৰ্মচাৰীও আছে সকলোৱে আছে আমাৰ পে কমিশনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত আপোনালোকৰ যদি কিবা পৰামৰ্শ আছে আমাৰ মুখ্য সচিবক অহা 15 দিনৰ ভিতৰত আপোনালোকক দিবৰ কাৰণে অনুৰোধ কৰিম যাতে টিঅআৰ খন আমি ভাল কৰি বনাব পাৰো টাৰ্মছ অফ ৰেফাৰেন্স খন আমি ভাল কৰি বনাব পাৰো কাৰণ আমাৰ কৰ্মচাৰীসকলে পে কমিশন হোৱাৰ বহুত দিন পিছলৈ দাবীবোৰ আনি থাকে সেন্ট্ৰেল গভৰ্নমেন্টৰ নিয়ম হল যে পে কমিশনৰ যি হৈ গল তাৰ পিছত ইট ক্যানট বি ৰিঅপেন কিন্তু আমাৰ ইয়াত সেই কথাটো নহয় পে কমিশনতো যাব তাৰ পিছত মুখ্যমন্ত্ৰীৰ ওচৰতো আহিব এইবাৰ আমি ভাবিছো যে যি হ'ব পে কমিশনত হ'ব দিব নিদিব ইট উইল বি এ ডিসিশন যেটো মুখ্যমন্ত্ৰীয়ে নলয় যেটো পে কমিশনে ল'ব সেই কাৰণে আপোনালোকে যিমান আপোনালোকৰ কবলগীয়া টাৰ্মছ অফ ৰেফাৰেন্স আছে আপোনালোকে এবাৰ পে কমিশনক দি দিয়ক যাতে আমি এখন ভাল পে কমিশন গভৰ্নমেন্ট অফ ইণ্ডিয়া 18 মান্থছৰ সময় দিছে আৰু 18 মাহ এটা ভাল সময় 1.5 বছৰ সময় হিয়াৰিং ললে শুনিলে সকলো সমস্যা সমাধান হ'ব পাৰে সেই কাৰণে মই আপোনালোকক পে কমিশনৰ ক্ষেত্ৰটো আজিৰে পৰাই মুখ্য সচিবৰ লগত আলোচনা কৰি টাৰ্মছ অফ ৰেফাৰেন্স দি দিবৰ বাবে মই অনুৰোধ কৰিম যাতে আমি এই সমস্যাবিলাক এটা শৃংখলাবদ্ধভাৱে আমি সমাধান কৰিব পাৰো আমাৰ যি আয়ুষ্মান ভাৰত আয়ুষ্মান অসম এই গোটেই ট্ৰিটমেন্টৰ ৰিইম্বাৰ্সমেন্ট আমি ভাৰত চৰকাৰৰ ওপৰত নিৰ্ভৰশীল অসম চৰকাৰৰ বাজেট আদিৰ ওপৰত নিৰ্ভৰশীল কিন্তু এই স্কিমখনত আমি কাৰো ওপৰত এই কাৰণে নিৰ্ভৰশীল নহয় কাৰণ ইয়াত ৰাজ্যিক কৰ্মচাৰীসকলৰ নিজৰ কন্ট্ৰিবিউশন থাকে আৰু আমাৰো বাজেটত ধাৰ্য কৰা এটা ধন নিৰ্দিষ্ট হৈ থাকে কাৰণ আমি এই বাজেটৰ টকা আগৰে পৰা আমি দিয়ে আছিলো আৰু এতিয়া হয়তো আমি 2 টকা বেছি দিব লাগিব কিন্তু দিস কমিটমেন্ট এটো আমাৰ সদায় গভৰ্নমেন্টত থাকে যে আমাৰ কৰ্মচাৰীসকলক আমি এই সুবিধাটো দিম সেইবাবে মই ভাবো যে আমি ইয়াত হস্পিটালকো আমি সুন্দৰভাৱে পেমেন্ট আদি কৰিব পাৰিম আয়ুষ্মান ভাৰত আয়ুষ্মান অসমতকৈ পৃথক ইয়াৰ সম্পূৰ্ণ একাউন্টিংও বেলেগ ইয়াৰ গোটেই সিস্টেমটো বেলেগ and this is a contributory health scheme গটিকে এই স্কিমটো আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিম আৰু তাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হল যে আমি ইয়াক লঞ্চ কৰাৰ পৰা এতিয়ালৈকে 65 কোটি টকা ইতিমধ্যে আমি হস্পিটাল সমূহক হস্পিটালত খৰচ কৰাৰ পিছত আমি কৰ্মচাৰীসকলক উভতাই দিব পাৰিছো নৰমালি আগতে আমাৰ এনুৱেলি 17-18 কোটি টকা খৰচ হৈছিল এই আঁচনিখন অনাৰ পিছত আমি দেখিছো যে আমাৰ এক্সপেন্ডিচাৰ অলমোস্ট ডাবল হৈছে আমি 34-35 crore এনুৱেলি আমি দিবলগীয়া হৈছে বাট উই আৰ কমফৰ্টেবল তাৰ কাৰণে আমি একো বেয়া পোৱা নাই কাৰণ ই এইটোকে বুজাইছে যে সেক্ৰেটাৰিয়েটত শ পেন্ডিং হৈ থকা ফাইলছ বিলাক বা কোনোবা ডাইৰেক্টৰত শ পেন্ডিং হৈ থকা ফাইলছ বিলাক এতিয়া নোহোৱা হৈছে আৰু আমাৰ কৰ্মচাৰী সকলেও সুন্দৰভাৱে এই আঁচনিৰ সুবিধা পাইছে মই এই আঁচনিৰ পৰা সুবিধা পোৱা বহুত চৰকাৰী কৰ্মচাৰীক লগ পাইছো যিসকল প্ৰথমতে স্কেপটিকেল আছিল এতিয়া তেওঁলোকে নিজেই যে এই সিদ্ধান্তটো বা এই আঁচনিখন খুব ভাল হৈছে তাক তেওঁলোকে আজি উচ্চ স্বৰে প্ৰশংসাও কৰিছে আৰু অন্তত মেডিকেল ৰিইম্বাৰ্সমেন্ট হোৱা নাই বুলি
আমাৰ ওচৰলৈ যি কৰ্মচাৰী বা ৰিটায়াৰ্ড কৰ্মচাৰীসকল আগতে আহি আছিল সেই স্ৰোতটো এতিয়া বন্ধ হৈ গৈছে যোৱা 2 বছৰত এজন বা দুজন কোনোবা কৰ্মচাৰীক বাদ দি কোনো মানুহে মোক আহি কোৱা নাই যে মোৰ ফাইলটো বন্ধ হৈ আছে আৰু যি কেজন আহিছিল তেওঁলোকে এই ৰেজিষ্ট্ৰেচন হোৱা নাছিল যেতিয়া মোৰ ওচৰত আহিছিল মই লগে লগে ক'লো যে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি লওক পিছত তেওঁলোকে মোক খবৰ দিছে নহয় আমি সম্পূৰ্ণ সুবিধা আমি পাব পাৰিছো ৰাজ্যিক কৰ্মচাৰীৰ পৰা বাহিৰত গৈ আমাৰ কেবিনেটে এই আঁচনিটো সৰ্বশিক্ষা অভিযানৰ কৰ্মচাৰীসকল নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰীসকল আৰু আমাৰ তিনিওটা ইলেক্ট্ৰিচিটি কোম্পানীৰ কৰ্মচাৰীসকলকো এই আঁচনিটো আগবঢ়াবলৈ আমি সিদ্ধান্ত লৈছো যাতে তেখেতসকলেও ৰাজ্যিক কৰ্মচাৰীৰ দৰে ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হয় আমি কেইদিনমান আগতে আৰু এটা সিদ্ধান্ত লৈছো যে আমাৰ মাষ্টাৰ ৰোল আৰু ওয়েজ এমপ্লয়ি সকলেও এই আঁচনিত আমি ৰেজিষ্ট্ৰেচন কৰাই দিম যাতে মাষ্টাৰ ৰোল বুলি বা ওয়েজ এমপ্লয়ি বুলি তেওঁলোক এই আঁচনিৰ পৰা বাদ পৰি থাকিব নালাগে এক ষ্টেপ আগুৱাই লৈ আমি আৰু এটা ডিসিশন লৈছো যে আমাৰ ষ্টেট গভৰ্নমেণ্টৰো যদি কোনোবা কন্ট্ৰাকচুৱেল এমপ্লয়ি যদি কোনোবা ডিপাৰ্টমেণ্টত আছে তেওঁলোকেও এই আঁচনিখনত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব মই ভাবো চাওঁতে এই আঁচনিখনত মিনিমাম 7 to 8 লাখ আমাৰ সাবস্ক্ৰিপশন এটা সময়লৈকে আহিব আৰু আমিও বেয়া নাপাওঁ বিকজ আমি ভাবো যে আমি আমাৰ চৰকাৰৰ হৈ কাম কৰা কৰ্মচাৰী তেওঁৰ ষ্টেটাস লাগিলে যিয়ে নহওক কিয় ওয়েজ এমপ্লয়ি হওক কন্ট্ৰাকচুৱেল হওক বা আন যিয়ে সুবিধা নহওক কিয় আমি যদি সকলোকে এই আঁচনিৰ জৰিয়তে সহায় কৰিব পাৰো হি কোনো বেয়া নহয় ই এটা ভাল কাম আৰু তাৰ কাৰণে আমি নাম্বাৰ যিমানে বাঢ়ি যায় আমি ভালে পাম তাত আমি বেয়া পোৱাৰ কোনো কথা নহয় আৰু আমি অনুভৱ কৰো যে এই আঁচনিখন ৰাজ্যিক কৰ্মচাৰী সকলৰ বিপদৰ সময়ত এটা ডাঙৰ সুবিধা পাব আৰু আপোনালোকে ইতিমধ্যে জানেও যে আমি ইয়াত আগতে ৰেফাৰেল বোৰ্ড আদি যি কথা আছিল আমি সব বিলাক নোহোৱা কৰি দিছো very simplistic procedure আৰু ইয়াৰ জৰিয়তে আপোনালোকে বহুখিনি সুবিধা পাব বহু দিনৰ পৰা আমাৰ ৰাজ্যৰ কৰ্মচাৰী সকলৰ ক্যাশলেস মেডিকেল ট্ৰিটমেন্ট এটা ডিমান্ড আছিল হয়তো কোনেও ভাবাও নাছিল হৈ যাব বুলি ডিমান্ড আমি এটা ৰাখিছিলো কিন্তু আজি আমাৰ এই কামটো হৈ গল আৰু মোৰ কাৰণেও খুব এটো স্যাটিসফ্যাক্টৰি কাৰণ বহু 10 বছৰৰ পৰা এই বিষয়টো বিত্তমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে আলোচনা কৰি আছিল আজি আমি এটা লজিক্যাল কনক্লুজনলৈকে আহিব পাৰিলো মই আমাৰ সিদ্ধাৰ্থ সিং আৰু এন্টায়াৰ টিমক মই ধন্যবাদ জনাইছো অভিনন্দন জনাইছো যে এটা ডাঙৰ কাম এটা আজি আমি কৰিব পাৰিছো আৰু মই ভাবো যে আৰম্ভণিতে কিছু টিথিং প্ৰবলেম থাকিব যিকোনো আঁচনিত আৰু ইমপ্ৰুভমেন্টৰ স্কোপ থাকিব যিকোনো এটা আঁচনি আৰম্ভ কৰিলে তাক নিৰন্তৰ ইমপ্ৰুভ কৰি আমি গৈ থাকিব লাগে মই ইতিমধ্যে সিদ্ধাৰ্থ সিংক কৈ থৈছো যে মাহেকে দুমাহে কৰ্মচাৰী সকলৰ প্ৰতিনিধি সকলৰ সৈতে এই স্কিমটোৰ বিষয়ে কথা পাতি থাকিব লাগে আৰু যাতে আমি কনষ্টেন্ট ইমপ্ৰুভ কৰি গৈ থাকিব পাৰো